Wellness wisdom la apnalaka punorbar swagatam janaisu aji video ta ami kisman enko exercise er kotha patim jegeta exercise apnalake korile apnalako diabetes to manage what hohai hobo mane apnalake blood glucose levels to manage kori rakhibo paribo homane apnalake lahe lahe reversal attain koribo paribo jodi mo video to sai apnalake bhal pai tetia hole nichoy like aru share koribo aru mo channel to subscribe kor tetia hole ahok ami agbahu aji ami kotha patim tinta enko specific exercise er bishoye jegeta exercise apnalake jodi 3 minute din tut kore 3 logalok apnalake দেখিব আপোনালোকৰ সুগাৰ টু লাহে লাহে নামি আহিব আৰু লাহে লাহে গপলা আপোনালোকে ডায়াবেটিস ৰিভাৰ্সাল এটেন্ড কৰিব পাৰিব Nitric oxide dump exercise is a specific exercise routine hoy jitu apunar bahut similar to HIIT concept mote bonwa hoise mane high intensity interval exercise or upor bonwa hoise aru it specifically ekane develop kora hoisile jate apunaleke jetia ei exercise tu koribo tetia body kisuman nitric oxide produce hoy aru e apunar release hoy he karone koy nitric oxide dump mane body nitric oxide to dump kore etia ami sam ki benefits ase egita exercise korile apuni ki benefit pabo Nitric oxide dump exercise or চাৰিটা component থাকে first হৈছে squats তাৰপিছত হৈছে alternate arm raises তাৰপিছত হৈছে আপোনাৰ non jumping jacks আৰু fourth exercise হৈছে shoulder presses এটা এই চাৰিটা এক্সাৰসাইজৰ কম্বিনেশনটো মাত্ৰ 3 মিনিটৰ কাৰণে থাকে মানে এই এক্সাৰসাইজটো মাত্ৰ 3 মিনিটৰ কাৰণে হয় এটা এটো এক্সাৰসাইজ কৰিলে কি হয় এটা যেতিয়া আমি মাসলছৰ কথা কয় আমাৰ মাসলছৰ কিছুমান সৰু সৰু ব্লাড ভেসেলস থাকে এটা যেতিয়া আপুনি নাইট্ৰিক অক্সাইড ডাম্প এক্সাৰসাইজ কৰে তেতিয়া আমাৰ হে মাসলছৰ যিখিনি সৰু সৰু ব্লাড ভেসেলস আছে হে ব্লাড ভেসেলস বোৰ ডাইলেট হৈ যায় মানে ইট এক্টস এজ এ ভাসোডাইলেটৰ মানে ই আপোনাৰ মাসলছৰ ভিতৰৰ ব্লাড ভেসেলস বোৰ ডাইলেট কৰে আৰু ই আপোনাৰ মাসল গ্লাইকোজেন আপটেক যোনটো হয় হেতু ইমপ্ৰুভ কৰে আৰু সেই বাবত আপোনাৰ লোকৰ ব্লাড গ্লুকোজত থকা যিখিনি ব্লাড মানে যিখিনি গ্লুকোজ হয় মানে যিখিনি ব্লাড গ্লুকোজ হয় সৰি সেইখিনি আপোনালোকৰ লাহে লাহে নামি আহে মানে কি হয় মাসলৰ যেতিয়া আপোনাৰ খুমাই থকা গ্লাইকোজেন খিনি ইউজ কৰিব আৰু সেইখিনি আকৌ ৰিপ্লেনিশ কৰিব কাৰণে ব্লাডত থকা যিখিনি গ্লুকোজ হয় সেইখিনি আকৌ তালে গুচি যায় সো বেসিক্যালি হোৱাট হ্যাপেন্স ইজ লাইক এ সাইকেল তো এই সাইকেলটো যেতিয়া হয় তেতিয়া আপুনি দেখিব যে যেতিয়া আপুনি এই এক্সাৰসাইজটো কৰিছে তেতিয়া লগালগ আপোনালোকৰ ব্লাড গ্লুকোজ লেভেলছটো লাহে লাহে কমি অহাৰ সহায় কৰে এই এক্সাৰসাইজটো মাত্ৰ আপোনালোকে দিনে দুবাৰ কৰিব ৰাতিপুৱা এবাৰ 3 মিনিটৰ কাৰণে আৰু গধূলি এবাৰ 3 মিনিটৰ কাৰণে মাত্ৰ 6 মিনিট যদি আপোনালোকে সময় নিজৰ কাৰণে এই এক্সাৰসাইজটো কৰিবলৈ উলিয়াব পাৰে আপোনালোকৰ ব্লাড গ্লুকোজ levels bo komi ahibo ar homane apnalokor reversal attain koratu sahay hob soleus muscle push up the soleus muscle push up to ki hoy aru keneke exercise tu koribo lage ei bishoye ami eta kotha patim aho এতিয়া কিছুমান এনেকুৱা ৰিসাৰ্চ কৰা হৈছিল হে জিবু ৰিসাৰ্চৰ মতে আমাৰ কিছুমান সাইন্টিষ্টে পাইছিলে যে যেতিয়া আমি সোলিয়াস মাসল যোনটো আমাৰ কাফত থাকে যেতিয়া আমি এটা টেকনিকত হে মাসলটো ইউজ কৰো তেতিয়া আপোনাৰ কি হয় ই আপোনাৰ মাসল মেটাবলিজমটো ইমপ্ৰুভ কৰি দিয়ে এটা মাসল মেটাবলিজম মানে কি মাসল মেটাবলিজমটো হৈছে যে কেনেকে মাসলে আপোনাৰ ষ্টৰড গ্লাইকোজেনটো ইউজ কৰিব হেতুকে আমি মাসল মেটাবলিজম বুলি কওঁ এতিয়া সোলিয়াস মাসল মানে কি সোলিয়াস মাসল হৈছে এটা এনেকুৱা এটা মাসল যোনটো আপোনাৰ কাফ মাসলছত থাকে মানে আপোনাৰ আঠু পৰা একদম কলাফুলৰ লগে যিখিনি এটা এৰিয়া হয় হেতু আমি কাফ বুলি কওঁ আৰু হে কাফত থকা মাসলটো হৈছে সোলিয়াস মাসল আৰু যেতিয়া আমি সোলিয়াস মাসল এক্সাৰসাইজ কৰো তেতিয়া আমাৰ অক্সিডেটিভ মেটাবলিজমটো বাঢ়ি যায় আৰু তেতিয়া আপোনাৰ বডিয়ে ব্লাড গ্লুকোজ আৰু ফ্যাটটো ইউজ কৰে তেনেকুৱা বেলেগ ধৰণৰ ৰিসাৰ্চ হৈছিল আৰু যত এনেকুৱা বেলেগ ৰিসাৰ্চ দেখা গৈছিল যে যেতিয়া আপুনি সোলিয়াস মাসল পুশ আপ কৰে তেতিয়া আপুনি 50% লকে আপোনালোকৰ ব্লাড গ্লুকোজ লেভেলস বো কমাব পাৰে উইথ জাস্ট ওয়ান সিঙ্গল সেশন এটা সোলিয়াস মাসল পুশ আপ কেনেকে কৰিব তো সোলিয়াস মাসল পুশ আপ এক্সাৰসাইজ কৰিব কাৰণে আপোনালোকৰ একো স্পেসিফিক জায়গা নালাগে আপোনালোকে বহি কৰিব পাৰিব যেনেকৈ আপুনি অফিসত কাম কৰি আছে বহি আছে হে বহি আপোনালোকে সোলিয়াস মাসল এক্সাৰসাইজ কৰিলে খুসকহাটো এটা বহুত আন্ডাৰৰেটেড এক্সাৰসাইজ চাবলৈ গলে মানুহে কয় যে মইতো খুস কাহুৱে কিছুমানে কয় যে মই মৰ্নিং ৱাক কৰিব যাওঁ কিছুমানে কয় মই ইভিনিং ৱাক কৰিব যাওঁ মই দিনটো খুস কাহিয়ে থাকো কিন্তু তেনেকে খুস কাহিলে জানো হয় সো মৰ্নিং ৱাক বা ইভিনিং ৱাক ইজ ভেৰি গুড আই ডেফিনেটলি এগ্ৰি কিন্তু কথাটো হৈছে যে আপোনালোকে গুটে দিনটোত কিমানখিনি ষ্টেপ কাউন্ট কৰিলে হেতু বেছি ইম্পৰ্টেন্ট হয় সো ৰাদাৰ দেন জাস্ট পিকিং আপ আ স্পেসিফিক টাইম ফৰ ৱাকিং যদি আপোনালোকে হে খুসকহাটো ষ্টেপ কাউন্টত ক্যালকুলেট কৰে দ্যাট ইজ মাচ মোর বেনিফিশিয়াল
কাৰণ তেতিয়া কি হয় ওভাৰঅল আপোনাৰ যে ষ্টেপ কাউণ্টটো বাঢ়ি যাব তেতিয়া আপোনাৰ ফিজিকেল এক্টিভিটি ইন্টেন্সিটিটো বাঢ়ি যাব সো ৰাদাৰ দেন জাস্ট গোইং ফৰ 30 মিনিট অফ ৱাক মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে গোটেই দিনটোৰ কাৰণে এটা ষ্টেপ কাউণ্ট বান্ধি লওক ফৰ এক্সাম্পল সাপোজ যদি আপুনি 5000 ষ্টেপ কাউণ্টছ আপোনালোকৰ কাৰণে বান্ধি লয় ধৰি লওক 5 মিনিট আপুনি ৰাতিপুৱা কৰিলে 10 মিনিট ব্ৰেকফাষ্টৰ পিছত কৰিলে 10 মিনিট আপোনালোকে লাঞ্চৰ পিছত কৰিলে আৰু 30 মিনিট আপোনালোকে ডিনাৰৰ পিছত কৰিলে যেতিয়া আপুনি এনেকে ধৰণে আপোনাৰ ষ্টেপ কাউণ্টছবোৰ আপোনালোকে বান্ধি ল'ব বা এনেকে স্প্লিট কৰি দিব আপোনাৰ ৱৰ্কবোৰ তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ গ্লুকোজটো মেনেজ কৰা মানে গ্লাইচেমিক কণ্ট্ৰলটো ইম্প্ৰুভ কৰাত বেছি সহায় কৰে কাৰণ যেতিয়া আপুনি ব্ৰেকফাষ্ট কৰি অকমান দেৰি কাৰণে খোজ কাঢ়িলে তেতিয়া আপোনালোকে দেখিব যে ই ব্ৰেকফাষ্ট যোনটো আপোনাৰ স্পাইক হয় হেতু কমাবলৈ সহায় কৰিব সিমিলাৰলি লাঞ্চৰ পিছত যদি আপোনালোকে 10 মিনিটৰ কাৰণে এক্সাৰসাইজ কৰে তেতিয়া পোষ্ট লাঞ্চ যোনটো স্পাইক হয় হেতু কমাব সহায় কৰিব আৰু ভেৰি ইম্পৰ্টেন্ট যে ডিনাৰ কৰাৰ আগত এক্সাৰসাইজ কৰাতকে সদায় ডিনাৰ কৰি উঠি কৰিব মানে যদি আপোনালোকে সাপোজ 8টা বজাত ডিনাৰ হিস কৰিছে সো 8:30 পৰা যদি আপুনি 9 লকে 30 minutes of যদি আপোনালোকে walk ৰাখে আৰু হে walk টো যদি আপোনালোকে almost 3000 যদি steps আপোনালোকে complete কৰিব চেষ্টা কৰে তেতিয়া দেখিব ই আপোনাৰ post dinner spike টো কমাই আহিব লগালগ আপোনাৰ next day fasting টো বহুত ধৰণৰ improvement থাকে তো হে কাৰণে সদায় rather than just going for a specific walk like timing of walk always split your walk in a such a way so that you cover maximum steps in a day তো এনেকে ধৰণে যদি আপোনালোকে খোজ কাঢ়িলে আপোনালোকৰ ফ্যাট লস হ'ব বেসিক্যালি আপোনাৰ খোজ কাঢ়া বা ফিজিক্যাল এক্টিভিটি কৰিলে আপোনালোকৰ ফ্যাট লস হয় হয়নে ফ্যাট লস হলে আপোনালোকৰ ইনসুলিন সেনসিটিভিটিটো ইমপ্ৰুভ হয় যেনেকৈ মই আপোনালোকক ফাৰ্স্ট ভিডিওত কৈছিলো যে ইনসুলিন ৰেজিস্ট্যান্স কেনেকৈ ডেভেলপ হয় যেতিয়া আপোনালোকৰ ফ্যাট পাৰ্চেন্টেজ বাঢ়ি যায় তেতিয়া আপোনালোকৰ ইনসুলিন ৰেজিস্ট্যান্স ডেভেলপ হয় আৰু এই ইনসুলিন ৰেজিস্ট্যান্সটো কমাবৰ কাৰণে আমি ফ্যাটটো কমাবৰ কাৰণে বহুত দৰকাৰী right so he karne apnalage jodi jimane khus kahibo himane apnalage insulin sensitivity improve hobo ar homane apnalage blood glucose levels to komi ahi thakibo khus kahile okol sugar or karne nohoy sugar or logot man diabetes or logot related jekini other metabolic complications ase jane heart disease hok ba nerve problem hok ebla bostu khunkale apnalage lahe lahe komi ahe এই কমপ্লিকেশনস আৰু ৰিস্ক ফ্যাক্টৰস বিলাকো মানে খুজ কাহিলে বা ফিজিক্যাল এক্টিভিটি কৰিলে কমি আহে আৰু আজিকালি এনেকুৱা হৈছে যে মানুহবিলাক ইমানে বেছি ফাস্ট লাইফ হৈ গৈছে যে কাৰো হাতত ইমান সময় নাথাকে যে আধা ঘণ্টা কাৰণে জিমলৈ গৈছো সো ডাজন্ট ৰিলি হ্যাভ টু বি দ্যাট ইউ হ্যাভ টু গো টু এ জিম ফৰ ওয়ার্কআউট সদায় আপোনালোকে জিমত যাব নালাগে আপোনালোকে যদি দিনটোত এটা ষ্টেপ কাউণ্ট বান্ধি লয় বা আপোনালোকে যদি সোলিয়াছ মাসল এক্সাৰসাইজ কৰে বা নাইট্ৰিক অক্সাইড ডাম্প এক্সাৰসাইজ দিনে দুবাৰকে কৰে just for 6 minutes হনে দুবাৰকে কৰিলে যদি কৰে তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ ব্লাড যোনটো গ্লুকোজ হয় ব্লাড গ্লুকোজ লেভেলস টো লাহে লাহে কমি আহে আৰু সমানে আপোনালোকৰ ডায়াবেটিস ৰিভাৰ্সাল কৰাটো সহায় হয় ইয়াতে মই এটা কথা ক'ব বিচাৰো যে যদিও ফিজিক্যাল এক্টিভিটি আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় টু মেনেজ টাইপ 2 ডায়াবেটিস কিন্তু এনেকুৱা কিছুমান সিচুৱেচন থাকে য'ত আপোনালোকে কেতিয়াও এক্সাৰসাইজ কৰিব নালাগে ফৰ এক্সাম্পল যদি আপোনালোকৰ পোষ্টপ্ৰেন্ডিয়াল সুগাৰ 240 বা 250 কে বেছি থাকে তেতিয়া কোনো ধৰণৰ এক্সাৰসাইজ কৰিব নালাগে কাৰণ যেতিয়া আপোনালোকে এক্সাৰসাইজ কৰে এক্সাৰসাইজ ক্যান ৰিলিজ সাম ষ্ট্ৰেছ হৰমোনছ যিবোৰ আপোনালোকৰ সাপোজ এড্ৰিনালিন বুলি কওঁ আমি যে এই এড্ৰিনালিন যেটা সিক্ৰেট হয় এই এড্ৰিনালিনে কি কৰে আপোনাৰ যোনটো গ্লাইকোজেন ষ্ট'ৰ হৈ থাকে আপোনাৰ লিভাৰত হেতু সিক্ৰেট কৰে আৰু যাৰ কাৰণে আপোনালোকৰ ব্লাড গ্লুকোজ লেভেলছবোৰ আৰু বাঢ়ি যায় সো আপোনালোকে যদি চাব পাৰে যে যেতিয়া আপোনালোকে কিবা ধৰণৰ এক্সাৰসাইজ কৰে যেতিয়া এক্সাৰসাইজৰ পিছত লগালগ যদি আপোনালোকে সুগাৰটো চেক কৰে তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ এটা স্পাইক থাকে যে সুগাৰটো বাঢ়ি থাকে কিন্তু একচুয়ালি এটো জাস্ট টেম্পৰেৰী স্পাইক কাৰণ আপোনাৰ বডিৰ হে এক্সাৰসাইজটো কৰিবৰ কাৰণে এনাৰ্জি দৰকাৰ হয় আৰু হে এনাৰ্জি খিনি কাৰণে আপোনালোকৰ গ্লাইকোজেনটো সিক্ৰেট হয় যাৰ বাবে এটা টেম্পৰেৰী স্পাইক হয় কিন্তু যদি আপোনাৰ অলৰেডি সুগাৰটো 240 কে ওপৰত আছে বা 250 কে ওপৰত আছে তেতিয়া কি হয় তেতিয়া আৰু বাঢ়ি গুছি যাব বিকজ অফ দ্য ষ্ট্ৰেছ হৰমোন অন বিকজ অফ দ্য গ্লাইকোজেন which has been released হয়নে তো সেই কাৰণে যেতিয়া অলৰেডি যোনটো বস্তু বাঢ়ি আছে তাক বঢ়াই দিয়া লগে লগে কি হয় আমাৰ খুব ভাগৰুৱা ফিল হয় বা মূৰ ঘূৰাব পাৰে বা ডিহাইড্ৰেচন হ'ব পাৰে বা মানুহ ফেইণ্টও হ'ব পাৰে তো এনেকুৱা সিচুৱেচনত কেতিয়াও এক্সাৰসাইজ কৰিব নালাগে যেতিয়ালৈকে আপোনালোকৰ পোষ্টপ্ৰেন্ডিয়াল সুগাৰটো আকৌ 200 কে তললৈ আহি নাযায় The hodai enuka situation can rest head or carry. Just abstain from any physical exercise or activities if your sugar levels are above 240. So you should take proper rest then. And only after once your sugar levels comes down, tar pisothe apnalake kiba dhৰণৰ physical activity include koribo. আজি ভিডিওটো তেতিয়াহলে ইয়াতে সামৰিছো আজি আমি আলোচনা কৰা এক্সাৰসাইজ গিটাৰ লিংক মই ডেসক্ৰিপচন বৰ্ডত দি দিম আপোনালোকে নিশ্চয় চাব আৰু এটো ইনক্লুড কৰিবলৈ চেষ্টা কৰিব আৰু যদি কিবা আপোনালোকে সুধিবলগীয়া আছে মোক কমেন্ট সেকশনত নিশ্চয় সুধিব
অহা ভিডিওটোত আমি কথা পাতিম 5টা এনেকুৱা সুপাৰফুডৰ বিষয়ে যিকিটা সুপাৰফুড আপোনালোকে যদি ইনক্লুড কৰে তেতিয়া আপোনালোকৰ ব্লাড গ্লুকোজ মেনেজমেন্টৰ সহায় হ'ব আৰু লগতে আপোনালোকে ৰিভাৰ্সেলো এটেইন কৰিব পাৰিব যদি মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পায় নিশ্চয় লাইক আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আজিলৈ আহিছো নমস্কাৰ